মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R6ৰ প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ, এটা আয়তৰ দিশ 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ হ'লে আয়তটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা। ইয়াৰ দিশ 12 চেণ্টিমিটাৰ আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ। আমাৰ আয়তটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি আয়তৰ পৰিসীমা আৰু আয়তৰ কালিৰ সূত্ৰটো জানি লওঁ আহা। আয়তৰ পৰিসীমা 2 ইনটু দিশ প্লাছ প্ৰস্থ। ইয়াত দিশ হওক L আৰু প্ৰস্থ মানে B। ইয়াত দিশ মানে L আৰু প্ৰস্থ মানে B। আয়তৰ কালিৰ সূত্ৰটো হৈছে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ। ইয়াত দিশ মানে L আৰু প্ৰস্থ মানে B। এতিয়া আমি সমাধানটো কৰোঁ। দিয়া আছে আয়তৰ দিশ L ইকুৱেল টু 12 চেণ্টিমিটাৰ আৰু আয়তৰ প্ৰস্থ B ইকুৱেল টু 4 চেণ্টিমিটাৰ। এতেকে আয়তৰ পৰিসীমা 2 ইনটু L প্লাছ B। ইয়াতে Lৰ মান 12, Bৰ মান 4। 12 আৰু 4 যোগ কৰিলে পাম আমি 16। 16ক 2ৰে পূৰণ কৰিলে 16 দুগুণ 32। গতিকে আয়তৰ পৰিসীমা হ'ব 32 চেণ্টিমিটাৰ। আকৌ আয়তৰ কালি সূত্ৰটো আছিলে L ইনটু B। ইয়াত Lৰ মান আছে 12 আৰু Bৰ মান 4। 12 4 গুণ 48। গতিকে আয়তৰ কালি হ'ব 48 বৰ্গ চেণ্টিমিটাৰ। প্ৰশ্নত চেণ্টিমিটাৰ থাকিলে আমাৰ কালি বৰ্গ চেণ্টিমিটাৰ হ'ব আৰু প্ৰশ্নত মিটাৰ থাকিলে আমাৰ কালি ওলালে বৰ্গ মিটাৰ হ'ব। 2 নম্বৰ, এটা আয়তৰ প্ৰস্থ 5 চেণ্টিমিটাৰ আৰু দিশ প্ৰস্থৰ 3 গুণ। আয়তটোৰ পৰিসীমা আৰু কালি কিমান? প্ৰস্থ দিয়া আছে 5 চেণ্টিমিটাৰ আৰু দিশ প্ৰস্থৰ 3 গুণ, অৰ্থাৎ 5ক আমি 3ৰে পূৰণ কৰিব লাগিব। 5ক 3ৰে পূৰণ কৰিলে পাম 15। গতিকে দিশ হ'ব 15 চেণ্টিমিটাৰ। দিয়া আছে আয়তৰ প্ৰস্থ B ইকুৱেল টু 5 চেণ্টিমিটাৰ। আয়তৰ দিশ L ইকুৱেল টু 15 চেণ্টিমিটাৰ। এতেকে আয়তৰ পৰিসীমাৰ সূত্ৰটো আছিলে 2 ইনটু L প্লাছ B। ইয়াত Lৰ মান 15 আৰু Bৰ মান 5। 15 আৰু 5 যোগ কৰিলে পাম আমি 20। 20 দুগুণ 40। গতিকে আয়তটোৰ পৰিসীমা হ'ব 40 চেণ্টিমিটাৰ। এতিয়া আমি আয়তটোৰ কালি ওলাওঁ। আয়তৰ কালি সূত্ৰটো আছিলে L ইনটু B। ইয়াত L মানে 15 চেণ্টিমিটাৰ আৰু B মানে 5 চেণ্টিমিটাৰ। 15ৰ 5 গুণ 75। গতিকে যিহেতু কালি ওলাব দিছে, গতিকে কালি হ'ব 75 বৰ্গ চেণ্টিমিটাৰ। 3 নম্বৰ,
7 সেণ্টিমিটাৰ জোখৰ বাহু বিশিষ্ট বৰ্গ এটাৰ কালি উলিওৱা। ইয়াত আমাৰ বাহুৰ জোখটো দিয়া আছে, বৰ্গটোৰ কালি উলিয়াব লাগে। আমি বৰ্গৰ কালিৰ সূত্ৰটো জানো, বাহু ইনটু বাহু। ইয়াত দিয়া আছে বাহুৰ জোখ 7 সেণ্টিমিটাৰ। এতেকে বৰ্গটোৰ কালি বাহু ইনটু বাহু। ইয়াত বাহুৰ মান দিয়া আছে 7 সেণ্টিমিটাৰ, 7 ইনটু 7, 7 7 গুণ 49। গতিকে বৰ্গটোৰ কালি হ'ব 49 বৰ্গ সেণ্টিমিটাৰ। 4 নম্বৰ, এটা সামন্তৰিকৰ বাহু এটাৰ জোখ 6 সেণ্টিমিটাৰ। যদি এই বাহু সাপেক্ষে সামন্তৰিকটোৰ উচ্চতা 3 সেণ্টিমিটাৰ হয়, তেন্তে ইয়াৰ কালি কিমান হ'ব? আমি এই প্ৰশ্নটো সমাধান কৰোঁতে সামন্তৰিকৰ কালিৰ সূত্ৰ জানিব লাগিব। সামন্তৰিকৰ কালি ভূমি পূৰণ উচ্চতা। ইয়াত দিয়া আছে ভূমিৰ জোখ b ইকুৱেল টু 6 সেণ্টিমিটাৰ, উচ্চতা h ইকুৱেল টু 3 সেণ্টিমিটাৰ। এতেকে সামন্তৰিকটোৰ কালি ভূমি পূৰণ উচ্চতা। ভূমি 6 আৰু উচ্চতা 3, 6 3 গুণ 18। গতিকে সামন্তৰিকটোৰ কালি হ'ব 18 বৰ্গ সেণ্টিমিটাৰ। 5 নম্বৰ, এটা সামন্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 সেণ্টিমিটাৰ আৰু ইয়াৰ সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰেই উচ্চতা 4 সেণ্টিমিটাৰ হ'লে সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা। আমি এই প্ৰশ্নটো সমাধান কৰোঁতে প্ৰথমতে চিত্ৰটো আঁকি লওঁ। ইয়াত কৰ্ণৰ জোখ দিয়া আছে 8 সেণ্টিমিটাৰ আৰু ত্ৰিভুজৰ উচ্চতা দিয়া আছে 4 সেণ্টিমিটাৰ। এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াম। আমি ত্ৰিভুজটোৰ কালি উলিয়াই 2ৰে পূৰণ কৰিম, কাৰণ ইয়াতে দুটা ত্ৰিভুজ আছে। তেতিয়া আমি এই সামন্তৰিকটোৰ কালি পাম। দিয়া আছে ভূমিৰ জোখ 8 সেণ্টিমিটাৰ, উচ্চতা 4 সেণ্টিমিটাৰ। এতেকে ত্ৰিভুজটোৰ কালি হাফ ইনটু ভূমি ইনটু উচ্চতা। হাফ ইনটু ভূমিৰ মান আছিল 8 সেণ্টিমিটাৰ আৰু উচ্চতা 4। 2ৰে আমি 4 কাটিব পাৰোঁ 2 বাৰ, 8 2 গুণ 16 বৰ্গ সেণ্টিমিটাৰ। এতিয়া আমি এটা ত্ৰিভুজৰ কালি পালোঁ। ইয়াক আমি 2ৰে পূৰণ কৰিলে দুটা ত্ৰিভুজৰ কালি পাম, অৰ্থাৎ এই সামন্তৰিকটোৰ কালি পাম। এতেকে সামন্তৰিকটোৰ কালি 16 ইনটু 2, 16 2 গুণ 32 বৰ্গ সেণ্টিমিটাৰ। গতিকে সামন্তৰিকটোৰ কালি হ'ব 32 বৰ্গ সেণ্টিমিটাৰ।